কেৱল ক্ষমতাৰ লোভত বৰক্ষেত্ৰীক টুকুৰা-টুকুৰ কৰিলে বিজেপিয়ে। ক্ষমতাৰ স্বাৰ্থত ভাঙি চিঙি লণ্ডভণ্ড কৰিলে বৰক্ষেত্ৰীক। হিন্দু মুছলিমৰ মাজত বিভাজন আনি তেওঁলোকে নিৰ্বাচন জিকিব বিচাৰে। যিকোনো প্ৰকাৰে গাদী দখল কৰা আৰু লুণ্ঠন চলোৱাই হ'ল তেওঁলোকৰ একমাত্ৰ উদ্দেশ্য। পূৰ্বতে 231 কোটি টকাৰ দুৰ্নীতি হৈছিল, এইবাৰো প্ৰায় 300 কোটি টকাৰ লুণ্ঠন চলোৱা হৈছে। কিন্তু ভাঙি চিঙি লণ্ডভণ্ড কৰা বৰক্ষেত্ৰীক পুনৰ জোৰা লগাব বিধায়ক দিগন্ত বৰ্মনে। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক নেতাসকল এতিয়া ব্যস্ত নিজ নিজ সমষ্টিত। উল্লেখ্য যে বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত অসমত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছে যদিও বিধানসভা সমষ্টিৰ সংখ্যা 126টাই আছে। এই 126টা সমষ্টিৰ ভিতৰত অন্যতম হ'ল 38 নং বৰক্ষেত্ৰী বিধানসভা সমষ্টি। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এই সমষ্টিটোৰ সলনি হৈছে মানচিত্ৰ, লগতে সলনি হৈছে ৰূপৰেখা, ভৌগোলিক দিশ। এসময়ত 2 লাখৰ তলত থকা ভোটাৰৰ সমষ্টিটোত আজি 2 লাখ অতিক্ৰম কৰিছে। নলবাৰী জিলাৰ ভিতৰত আটাইতকৈ ডাঙৰ সমষ্টিটোৱেই হৈছে বৰক্ষেত্ৰী বিধানসভা সমষ্টি। পিছে সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ সুখী নহয় বিধায়ক দিগন্ত বৰ্মন। 38 নং বৰক্ষেত্ৰী সমষ্টিত বিৰোধী ঐক্যৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি আৰু যোগদান কাৰ্যসূচীত অংশ লৈ সমষ্টিটোত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে সৰব হৈ বিধায়ক দিগন্ত বৰ্মনে কয়, আমাক জয়ী কৰক। গৌৰৱ গগৈৰ নেতৃত্বত অসমত এখন জনহিতৈষী চৰকাৰ গঠন কৰিবলৈ আমাক সুবিধা দিয়ক। মই কথা দিছোঁ, ক্ষমতাৰ স্বাৰ্থত ভাঙি চিঙি লণ্ডভণ্ড কৰা বৰক্ষেত্ৰীক আমি পুনৰ জোৰা লগাম। কেৱল ক্ষমতাৰ লোভত বৰক্ষেত্ৰীক আজি টুকুৰা-টুকুৰ কৰা হ'ল। হিন্দু মুছলিমৰ মাজত বিভাজন আনি তেওঁলোকে নিৰ্বাচন জিকিব বিচাৰে। ৰাইজৰ স্বাৰ্থত তেওঁলোকে একো কৰা নাই। তেওঁলোকৰ একমাত্ৰ উদ্দেশ্য হ'ল যিকোনো প্ৰকাৰে গাদী দখল কৰা আৰু লুণ্ঠন চলাই যোৱা। বৰক্ষেত্ৰীত উন্নয়নৰ নামত কেৱল লুণ্ঠন চলিছে। যিদৰে আগতে 231 কোটি টকাৰ দুৰ্নীতি হৈছিল, এইবাৰো প্ৰায় 300 কোটি টকাৰ লুণ্ঠন চলোৱা হৈছে। এই সকলোবোৰ তথ্য মই সংবাদ মাধ্যমৰ জৰিয়তে ৰাজহুৱা কৰিম। মই সদায় সততাৰ ৰাজনীতি কৰি আহিছোঁ। মই ৰাজ্যক কথা দিছোঁ, আগন্তুক দিনত মই এটকাৰো দুৰ্নীতি হ'বলৈ নিদিওঁ। আমাৰ লক্ষ্য কেৱল উন্নয়ন আৰু বৰক্ষেত্ৰীৰ ঐক্য। আহ্বান জনাইছোঁ যে আমাক পুনৰ আপোনালোকে জয় কৰক। গৌৰৱ গগৈৰ নেতৃত্বত অসমত চৰকাৰ গঠন কৰিবলৈ সুবিধা দিয়ক। আমি ভাঙি যোৱা বৰক্ষেত্ৰীক আমি পুনৰ জোৰা লগাম। মই আপোনাক কথা দিছোঁ, ৰাইজ আজি বৰ দুখ লাগে। মই নমিনেশ্যন দিবৰ কাৰণে মই কলৈ গৈছোঁ, নলবাৰীলৈ গৈছোঁ। মই আটাইতকৈ সুখী হ'লোহেঁতেন যে সিদিনা যদি মই নমিনেশ্যন মই মোকালমোৱা চাব ডিভিজনৰ হেডকোৱাৰ্টাৰ মহকুমাপতিৰ হাতত দিব পাৰিলোহেঁতেন, আটাইতকৈ ভাল লাগিলহেঁতেন। কিন্তু নাই, নোৱাৰিলোঁ। আমাক ভাঙি ছিঙি টুকুৰা টুকুৰি কৰি দিয়া হ'ল। ভাঙি ছিঙি টুকুৰা কৰি দিয়া হ'ল। কিহৰ কাৰণে দিয়া হ'ল? ক্ষমতাৰ লোভত দিয়া হ'ল, যাতে তেওঁলোকে হিন্দু মুছলিম ভাগ কৰি পেলাই তেওঁ জয়লাভ কৰিব পাৰে। ৰাইজৰ স্বাৰ্থত তেওঁলোকৰ নহয়, ৰাইজৰ স্বাৰ্থত তেওঁলোকৰ নহয়। তেওঁলোকৰ উদ্দেশ্য এটাই হৈছে যে আমি ক্ষমতাত থাকিব লাগে আৰু আগন্তুক দিনত কেৱল লুণ্ঠন চলাই যাব লাগে। এইটোৱে কথা। যিদৰে বৰক্ষেত্ৰীৰ ব্লকত আগৰ 231 কোটি আৰু এইবাৰো প্ৰায় 300 কোটি টকা লুণ্ঠন কৰা হৈছে। সকলো তথ্য মই উইদিন 1 উইক আপোনালোকক মই যাতায়াত সাংবাদিকৰ বন্ধুৰ পৰা প্ৰকাশ কৰিম। মই এটাও মিছা কথা কোৱা নাই। যিখিনি তথ্য আপোনালোকক দিম, এছেম্বলিত মই প্ৰশ্নৰ উত্তৰ হিচাপে মই দাখিল কৰা তথ্যখিনি আপোনালোকৰ ক্ষেত্ৰত মই প্ৰকাশ কৰিম। অহা নাই। মই এটা কথা মই বাৰম্বাৰ কৈছোঁ যে মই যি ৰাজনীতি কৰিছোঁ মই সততাৰে কৰিছোঁ আৰু আপোনালোকক এচুৰেঞ্চ দিছোঁ মই আগন্তুক দিনত এটা পইচাৰো দুৰ্নীতি নকৰোঁ। আপোনালোকক আজি ৰাইজৰ উদ্দেশ্যে মই শপত কৰিছোঁ। স্কুল খুলিম, ডাঙৰ এখন মেডিকেল কৰিম, মই উদ্যোগ কৰিম। মোৰ কোনো উদ্দেশ্য নাই। মোৰ উদ্দেশ্য যে যেতিয়া মই জীয়াই থাকোঁ এই বৰক্ষেত্ৰীবাসীৰ ৰাইজৰ কাৰণে কাম কৰি যাম। আৰু মই আপোনালোকৰ আগতে প্ৰতিজ্ঞা কৰিলোঁ, মোৰ যদি আগন্তুক দিনত এটা দুৰ্নীতিৰ কিবা কোনোবাই কোৱাব পাৰে, মই ৰাজনীতিৰ পৰা স্বইচ্ছাই মই ত্যাগ কৰিম, গুচি যাম। এতিয়া আগন্তুক নিৰ্বাচনত বৰক্ষেত্ৰীৰ সমষ্টিত কোনে মাৰিব শেষ হাঁহি? কংগ্ৰেছ দলৰ বিধায়ক দিগন্ত বৰ্মন নে বিজেপিৰ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকা? সেয়া এতিয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব। নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।